কৰাইছে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়। আজি এই সচলৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এটা কথা ক'ব বিচাৰিছো, অতি শীঘ্ৰে আমাৰ পদ প্ৰাধিকৰণ কৰিব লাগিব আৰু যদি আমাৰ অতি শীঘ্ৰে পদ প্ৰাধিকৰণ নকৰে ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু পৰাপক্ষত আমি দিল্লীত যন্তৰ মন্তৰত গৈ আমি আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হওঁ। আৰু এটা কথা ক'ব বিচাৰিছো, আমি আজি শুনিছে ভেঞ্চাৰ বিদ্যালয় পদ প্ৰাধিকৰণ কৰিব বিচাৰিছে। আমি ঠিকে কৰিছে, ভেঞ্চাৰ বিদ্যালয় পদ প্ৰাধিকৰণ কৰিব বিচাৰিছে, কিন্তু এছামে খাব এছামে চাব এই নীতি গ্ৰহণ কৰিব দিয়া নহ'ব। অসম চৰকাৰে বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে, এই বৈষম্যমূলক নীতি গ্ৰহণ কৰিব দিয়া নহ'ব। কিন্তু যদি অসম চৰকাৰে বৈষম্যমূলক নীতি গ্ৰহণ কৰে তেনেহ'লে শদিয়াৰ পৰা ধুবুৰীলৈ সকলো শিক্ষকসকল জাগ্ৰতভাৱে গুৱাহাটী ৰাজপথত ওলাই আহিব। সেইদিনাই অসম চৰকাৰে দেখিব পাব যে মানৱ সম্পদ গঢ় দিয়া শিক্ষকসকলৰ মৰ্যাদা কিমান। আজি 2013 আৰু 21 প্ৰাধিকৃত বিদ্যালয় বঞ্চিত শিক্ষকসকলৰ বেছি সংখ্যক নাই, 5,4,5,000 শিক্ষক আছে। এই 4,5,000 শিক্ষকক বিনা চৰ্তে পদ প্ৰাধিকৰণ কৰিব লাগিব। গতিকে আজি চক অসম চৰকাৰে যি ধৰণে আমাক মাহিমাৰে চকুৰে চাইছে, সেই মাহিমাৰ চকুৰ আমি কেতিয়াও সহ্য নকৰোঁ। অনাগত দিনত ইয়াতকৈ ভয়ংকৰ আন্দোলন কাৰ্যসূচী গঢ়ি তোলা হ'ব। আচলতে আমাৰ ভাষা হেৰাই গৈছে, কিন্তু তথাপিও আমি আমাৰ ন্যায়ৰ কাৰণে যুদ্ধ দি আছো। এই বছৰত আমাৰ এইটো আজি 8 নম্বৰ আন্দোলন। গতিকে বিজেপি চৰকাৰখনে ভালকৈ জানে আমি কি কাৰণত আন্দোলন কৰি থাকিবলগীয়া হৈছে, আমি সেইটো কথা চৰকাৰখনে ভালকৈ জানে। আজি আমি জানিবলৈ পাৰিছো অসম চৰকাৰৰ শিক্ষা বিভাগৰ কিবা কনফিডেন্সিয়েল এখন সভা হৈ আছে। 25 নৱেম্বৰৰ পৰা তেওঁলোকৰ বাজেট অধিৱেশন আছে আৰু তাতে নতুনকৈ যিখন আমাৰ 17 চনৰ আইন, সেই আইনখন নতুনকৈ তেওঁলোকে আৰু সংশোধনী কৰিব। গতিকে সেই সংশোধনী আইনখনত আমাৰ যিখিনি ৰিকগনাইজ কনকাৰেন্স হোৱা শিক্ষানুষ্ঠানৰ পৰা যিখিনি শিক্ষক ৰৈ গ'ল, 13 আৰু 21 চনত যিখিনি শিক্ষক ৰৈ গ'ল, সেই শিক্ষকসকলক ন্যায় দিয়াৰ কাৰণে আমি আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'বলৈ বিচাৰিছো। চাওক, এজন মন্ত্ৰী বা বিধায়কে 5 বছৰ এটা সমষ্টিত কাম কৰে, কিন্তু 5 বছৰ কাম কৰাৰ সময়ত তেওঁলোকে লাখৰ ওপৰত দৰমহা পায়, তেওঁলোকৰ হাত পুৰুষে খাব পৰাকৈ তেওঁলোকে সম্পত্তি গঢ়ে আৰু তেওঁলোকে এটা ফেমিলি পেঞ্চন পায়। কিন্তু আমাৰ এই শিক্ষকসকলে 25-30 বছৰ ধৰি শিক্ষকতা কৰিছে আৰু অসম চৰকাৰৰ দ্বাৰা ৰিকগনাইজ হৈছে, কনকাৰেন্স হৈছে। ৰিকগনাইজ নোহোৱাকৈ এজন শিক্ষকৰ পদ প্ৰাধিকৰণ হ'ব নোৱাৰে। গতিকে এই আইনখনৰ কাৰণে ৰিকগনাইজ হোৱাৰ পিছত আমাৰ 2জনমান শিক্ষকৰ হ'ল, 2জনমানৰ নহ'ল, কনকাৰেন্সৰ ক্ষেত্ৰতো তেনেকুৱা। আৰু ইউডাইজটো এতিয়া হৈছে। ইউডাইজ আমি 90 দশকৰ শিক্ষক, 90 দশকত তেতিয়া ইউডাইজ নাছিল নহয়। এখন আইনে সমাজৰ উন্নতি কৰে, হয়নে নহয়? এই আইনখন আহিছে 17 চনত, কিন্তু আমি চাকৰি কৰি আছো, শিক্ষকতা কৰি আছো 90 দশকৰ পৰা। গতিকে 17 চনৰ আগৰ যিখিনি শিক্ষক, সেই শিক্ষকখিনিক ন্যায় দিব লাগে। আচলতে ন্যায় দি পেলাই তেওঁলোকক পৰিয়ালবিলাক পোহপাল যোৱাকৈ চৰকাৰে ব্যৱস্থা কৰি দিব লাগে। আৰু এইখিনিতে আৰু এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অকল ক'লেই নহ'ব, সৰ্বানন্দ সোণোৱাল দেৱো কিন্তু সমানেই জগৰীয়া। কাৰণ 2016 চনত যেতিয়া বিজেপি চৰকাৰখন আহিছিলে, তেতিয়া কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল দেৱ। আৰু সেইখিনি সময়ত সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা তেতিয়া শিক্ষামন্ত্ৰী হৈ আছিলে আৰু তেওঁৰ লগত RC জৈন, ননী গোপাল মহন্ত, যি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত তেওঁৰ ভায়েক জড়িত হৈ পৰিছে, শ্যামকানু মহন্ত। সেই শ্যামকানু মহন্তৰ ভায়েক ননী গোপাল মহন্ত, এইকেইজনৰ নেতৃত্বত এই আইনখন বনোৱা হৈছিলে। গতিকে এই আইনখনে এই পৰিয়ালবিলাক ধ্বংস কৰিলে, তেওঁলোকৰ পৰিয়ালবিলাকতো চলি আছে। গতিকে আমি বেছি আৰু ক'বলৈ যোৱা নাই। অসম চৰকাৰক এই আন্দোলন যদি বন্ধ কৰিব বিচাৰিছে, তেতিয়াহ'লে আমাক এই যি আইনখন আহিব, প্ৰাদেশিকৰণৰ সংশোধনী আইন, এই সংশোধনী আইনত এই 2013 আৰু 21 চনত যিখিনি শিক্ষক বঞ্চিত হৈ গ'ল, সেই শিক্ষকখিনিক তেওঁলোকে অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু নহ'লে আন্দোলন অব্যাহত হৈ থাকিব আৰু আন্দোলন দেলহিলৈকে যাব, দেলহিৰ যন্তৰ মন্তৰত অনশনত বহিম। আমি আমাৰ সময় এটা দিয়া হৈছে, আমি আশা কৰোঁ আমি ৰাজপথলৈ যাব লগা পৰিস্থিতি নকৰক। আপোনালোকৰ মিডিয়াৰ জৰিয়তে নিশ্চয় তেওঁলোকে ইতিমধ্যে গম পাইছে আমি ইয়াত আন্দোলন কৰিছোঁ আৰু এইটো আমাৰ 8 নম্বৰ আন্দোলন। গতিকে এই আন্দোলনত
জৰিয়তে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছো। তেখেতলে ইতিমধ্যে আমাৰ কোৱা হৈছে, তেখেতে আমাৰ ভেঞ্চাৰ খিনিৰ কাৰণে কৰিব লৈছে, আমি কিন্তু মানে ভেঞ্চাৰ নহয়, সেই কথাটো ক্লিয়াৰ কৰি দিছো। আগতেও কোৱা হৈছে বাৰে বাৰে, আমি ভেঞ্চাৰ নহয়, আমি বঞ্চিত। মানে আমাৰ স্কুলবিলাকতো কলেজবিলাক হৈ গৈছে, আমি ৰৈ গৈছোতো, গতিকে আমাৰ এচাম শিক্ষকে কিন্তু চেলাৰী পাই আছে, তেওঁলোকে খুব ধুনীয়াকে চলি আছে, আমি একো নাপাওঁ। গতিকে কেনেকুৱা বৈষম্যমূলক হেৰি, আমিও দুখ পাই আছো, আমাৰ লগৰবোৰে পাই আমি নাপাওঁ, সেইটোৱে আমাক যথেষ্ট আঘাত দিছে। আৰু গতিকে মুখ্যমন্ত্ৰী মহোদয় ইমান ডাইনামিক হয়, তেওঁ দয়ালু হয়, তেওঁ বৰ ভাল কামো কৰিছে, নাই বুলি নকওঁ। মামা হয় তেওঁ আমাৰ, মামা মানে মাকৰ ভায়েক বা ককায়েক, মামা বুলি যাক কোৱা হয়, এই মামা, এই মৰমৰ শব্দ মামাটো। তেখেত ইমান মৰমৰ, তেখেতে নিশ্চয় এই ভাগিন বিলাকক চাব লাগিব, তেওঁ আমাক সুদৃষ্টিৰে চাব লাগিব। আৰু তেখেতে আন্দোলন কৰিলে বেয়া পায়, আমি নিবিচাৰো নহয়, সেই কথা আগতেও কৈছো। 2021 চনৰ ফেব্ৰুৱাৰী 5 তাৰিখে যেতিয়া এপইণ্টমেণ্ট দিছিলে, সেইদিনাখনতে এই মামাই বাকী ৰৈ যোৱা শিক্ষকসকলক 15-20 দিনৰ ভিতৰত কামখিনি কৰিম বুলি কৈছিলে। আমিতো ৰৈয়ে থাকিলো ন, গতিকে ৰৈ আমি এতিয়া এনেকুৱা লাগিছে, আমি মানে মামাই আমাক বিৰাট ডাঙৰ টুপি পিন্ধালে দেখোন। আমি ভাবা নাছিলো মামাই আমাক এনেকুৱা কৰিব বুলি। এতিয়াও মামাৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে। মামা খুব দয়ালু। আকৌ কৈছো, মামাই ঘৰৰ প্ৰতিগৰাকী মহিলাৰ কাৰণে কিবা নহয় কিবা এটা ব্যৱস্থা কৰিছে, দুখীয়া বিলাকৰ কাৰণে কৰিছে, নিবনুৱাক দিছে। গতিকে আমিও মহিলা, আমি মহিলা নহয়। এটা কথা মোৰ বিশ্বাস আছে, এই মুহূৰ্তলৈকে মামাই এটা কথা কয়, মই যিটো কাম কৰিম বুলি কওঁ সেইটো মই কৰিহে আৰু। কাৰণ তেখেতে বিভিন্ন চেনেলত তেখেতৰ মুখেৰে এই কথা শুনিছো, মই যি কাম এবাৰ হাতত লওঁ সেই কাম মই শেষ কৰিহে আৰু। গতিকে সেইজন মুখ্যমন্ত্ৰীয়ে 2021 চনৰ 5 ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট দিয়াৰ দিনাই কৈছিলে, ঠিক আছে 15 দিনত নকৰিলে 5 বছৰ গ'ল, আইন সংশোধন কৰিব। ভেঞ্চাৰৰ কাৰণে এখন আইন, ভেঞ্চাৰ বুলি নকওঁ মই, পথ প্ৰাদেশিকৰণ সংশোধনী আইন এখন আহি আছে। এই সংশোধনীত সংশোধন কৰিব নোৱাৰা কাম একো নাই, সৰু কথা। কেইটামান কথা সংশোধন কৰিব লাগে, আমাৰ শিক্ষকখিনিৰ জীৱনত যাতে ন্যায় পায়, এইখিনি কৰিব নোৱাৰা কাম একো নাই। মই মুখ্যমন্ত্ৰী মহোদয়ক মই হাতযোৰ কৰিছো, তেওঁ আমাৰ মামা, তেওঁ আমাৰ মুৰব্বী, তেওঁ যদি আমাৰ সমস্যাবিলাক নুশুনে নহব। তেওঁ সকলোৰে কাৰণে কৰিলে, আৰু সেই সময়ত আমাৰ এইখিনি কাম কৰি পেলাই আমাকো শান্তি দিয়ক, শান্তিৰে জীয়াই থাকিব দিয়ক, আমাকো ভাত এমুঠি দিয়ক, এইখিনিয়ে কলো মই।